এফালে শ্ৰীমন্ত শংকৰদেৱ সংঘ, আনফালে টাই আহোম যুৱ পৰিষদ, লাগি আছে তয়াময়াৰণ। শংকৰদেৱ সংঘৰ ওপৰত কাৰ পৰিছে নৰম দৃষ্টি। শ্ৰীমন্ত শংকৰদেৱ জুৰিয়া সত্যসন্ধা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কালি সোণাৰী চহৰত উদীপ্ত গগৈ নেতৃত্বত টাইপাৰ একাংশ কৰ্মীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰিছিল। লগতে শংকৰদেৱ সংঘৰ বিৰুদ্ধে সংবাদ মাধ্যমত কেতবোৰ আপত্তিজনক মন্তব্য আগবঢ়াইছিল। এই কাৰ্যৰ বিৰুদ্ধে জুৰিয়াৰ সত্যসন্ধা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে আজি জুৰিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিল কৰিবলৈ অহা দলটোত সত্যসন্ধা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদককে আদি কৰি বিষয়ববীয়াসকলৰ লগতে উপস্থিত আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় মূল সমিতিৰ সদস্য নলিনী বৰা। ইতিমধ্যে আজি এসপ্তাহ ধৰি এটা বিষয় লৈ পেলাই বিভিন্ন প্ৰচাৰ মাধ্যমত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈ আছে। অসমৰ টাই আহোম যুৱ ছাত্ৰ পৰিষদ তথা চমুকে ক'বলৈ গ'লে টাইপাৰ, তেওঁলোকে যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি আৰু তেওঁলোকে যোৱাকালি এটা এনেকুৱা ঘৃণনীয় কাম কৰিছে, এনেকুৱা গৰিহিত কাম কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীকটো আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আত্মা যি সংবিধান, সেই সংবিধানখনৰ তেখেতে দাহন কাৰ্য সম্পাদন কৰিছে। আৰু সেইটো লৈ সদৌ গোটেই শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ ভকতসকলৰ মাজত এটা বৰ বেদনাদায়ক এটা পৰিৱেশ সৃষ্টি হৈছে আৰু তাৰ যথেষ্ট প্ৰতিবাদ আহিছে আৰু যথেষ্ট গৰিহণা আৰু ক্ষোভেৰে তেওঁলোকে এইটো প্ৰভু ভগৱন্ত শ্ৰীচৰণত এই সমস্তখিনি অৰ্পণ কৰিছে। আৰু আইনী ব্যৱস্থা তেওঁলোকৰ ওপৰত ল'বৰ কাৰণে আমি প্ৰত্যেক এলেকাৰ অধীনস্থ আমাৰ আঞ্চলিক প্ৰাথমিক বা জিলা য'ত যেনেকৈ আছে সেই থানাৰ অধীনত সেই থানাবিলাকত এজাহাৰ দাখিল কৰা হৈছে, তেওঁলোকক যাতে আইনী প্ৰক্ৰিয়াৰ মাজত আনি উচিত ব্যৱস্থা বা উচিত শাস্তি প্ৰদান কৰা হ'ব। আৰু সেয়ে আমি সত্যসন্ধা আঞ্চলিক তথা নগাঁও জিলা শাখাৰ অধীনস্থ জুৰিয়াত অৱস্থিত আমাৰ সত্যসন্ধা আঞ্চলিক শাখাৰ সভাপতি, সম্পাদক, উপসভাপতি, বিষয়ববীয়া আৰু আমি জিলা সদস্য, আমি নিজে মূল সদস্য হিচাপে আমি তেখেতৰ লগত সহযোগ কৰি পেলাই আমি থানাত ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, PB সংবাদ।